জয় শ্ৰী ৰাধে কৃষ্ণ। এক সময়ত সুৰসেনৰ পুত্ৰ বসুদেৱে দৈৱকীক বিবাহ কৰাই তেওঁৰ নৱবিবাহিতা পত্নীক লৈ ৰথেৰে তেওঁৰ প্ৰসাদলৈ যাত্ৰা কৰিছিল। সেই সময়ত উগ্ৰসেনৰ পুত্ৰ কংসই তেওঁৰ ভগ্নীক প্ৰসন্ন কৰাৰ কাৰণে বসুদেৱৰ ৰথৰ সাৰথি হৈ সেই ৰথ চলাই নিছিল। বৈদিক পদ্ধতি অনুসাৰে কন্যাৰ বিবাহৰ পিছত তেওঁৰ ভায়েকে তেওঁক শহুৰৰ ঘৰত থৈ আহিছিল। বৰবধূ যেতিয়া ৰথত গৈ আছিল তেতিয়া সেই শুভ লগ্ন উপলক্ষে নানা ৰকম বাদ্যযন্ত্ৰ বজাইছিল। শংখ, বেণু, মৃদংগ আদিৰ শব্দই এক অপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছিল। সমস্ত শুভযাত্ৰা সুন্দৰভাৱে হৈছিল, কিন্তু হঠাৎ দৈৱবাণী হ'ল, কংস, তুমি অতি নিৰ্বোধ। মূৰ্খতাৰ কাৰণে তুমি ভগ্নী আৰু ভগ্নীপতিৰ ৰথ চলাইছা। তুমি নাজানা যে এই ভগ্নীৰ অষ্টম গৰ্ভৰ সন্তান তোমাৰ মৃত্যুৰ কাৰণ হ'ব। ভোজবংশীয় ৰজা উগ্ৰসেনৰ পুত্ৰ কংস আছিল আসুৰিক ভাৱপন্ন। এই আকাশবাণী শুনাৰ লগে লগে কংসই উগ্ৰমূৰ্তি ধাৰণ কৰি ভগ্নী দৈৱকীৰ চুলিত ধৰি হত্যা কৰাৰ কাৰণে উদ্যত হ'ল। কংসৰ এই ব্যৱহাৰত বসুদেৱ অত্যন্ত আশ্চৰ্য হ'ল আৰু তেওঁৰ নিৰ্দয় আৰু নিৰ্লজ খুলখালী শান্ত কৰাৰ কাৰণে অত্যন্ত যুক্তিপূৰ্ণভাৱে ক'ব ধৰিলে, হে প্ৰিয় কংস, তুমি হৈছা ভোজ বংশৰ সকলোতকৈ যশস্বী ৰজা। মানুহে তোমাক সৰ্বশ্ৰেষ্ঠ যোদ্ধা আৰু মহা তেজস্বী ৰজা বুলি জানে। সেয়েহে তুমি কেনেকৈ ইমান খঙাল হৈ তোমাৰ সদ্য বিবাহিতা ভগ্নীক সংহাৰ কৰাৰ কাৰণে উদ্যত হৈছা? তুমি কিয় এনেকৈ মৃত্যুৰ ভয়ত ভীত হৈছা? তোমাৰ জন্মৰ লগত মৃত্যুৰো জন্ম হৈছে, গতিকে মৃত্যুলৈ কিয় ইমান ভয়? মৃত্যু অৱসম্ভাৱী। তাৰপিছত বসুদেৱে কংসৰ ওচৰত প্ৰাৰ্থনা জনালে যে তেওঁৰ নৱবিবাহিতা ভগ্নীৰ প্ৰতি যেন হিংসাপৰায়ণ নহয়। তুমি যদি দৈৱকীক হত্যা কৰা তেনেহ'লে তোমাৰ বংশৰ যশ নোহোৱা হ'ব। পুনৰাই তেওঁ ক'লে, তোমাৰ ভগ্নীৰ পৰা বিপদৰ কোনো আশংকা নাই। তেওঁৰ যদি পুত্ৰ সন্তান হয় তেনেহ'লে মই প্ৰতিজ্ঞা কৰিছোঁ মই তোমাৰ হাতত তাক অৰ্পণ কৰিম। কংসই বসুদেৱৰ প্ৰতিজ্ঞাৰ মূল্য জানিছিল। সেয়েহে তেওঁৰ প্ৰতিশ্ৰুতি শুনি কংস সন্তুষ্ট হ'ল আৰু সেই সময়ৰ কাৰণে ভগ্নী হত্যাৰ দৰে জঘন্য কৰ্মৰ পৰা বিৰত হ'ল। বসুদেৱেও স্বস্তিবোধ কৰিলে আৰু কংসৰ এই বিবেচনাক প্ৰশংসা কৰিলে। তাৰপিছত তেওঁ তেওঁৰ প্ৰসাদলৈ উভতি গ'ল। জয় জগন্নাথ। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।